সকলোকে প্ৰথমতে নমস্কাৰ জনাইছো। অসমীয়া নতুন বছৰ সমাগত। অসমীয়া নতুন বছৰত বিশেষভাৱে ভাস্কৰ 1433 হিন্দু নৱবৰ্ষ 2043 বৰ্ষ এই বৰ্ষ আৰম্ভণি হৈছে আৰু অসমীয়া নৱবৰ্ষৰ সকলোকে অসমবাসী ৰাইজকে শুভেচ্ছা জনাইছো, যাতে মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰণাম জনাইছো, সকলোৰে বছৰটো কুশল মংগল হয়। এই বৰ্ষত বিশেষভাৱে ৰজা যদি আমি ক'বলৈ যাওঁ, ৰজা ক'বলৈ গ'লে ৰবি গ্ৰহ ৰজা আৰু বুধ গ্ৰহ মন্ত্ৰী, জলৰ অধিপতি গ্ৰহ হৈছে শনি, শস্যৰ অধিপতি হৈছে মংগল গ্ৰহ। পঞ্জিকাৰ তথ্য অনুযায়ী এইখিনি কথা ক'ব পাৰি। বিশেষভাৱে এই বৰ্ষত যদি আমি চাওঁ, তেতিয়াহ'লে পোনপটীয়াকৈ কোন কোন ৰাশিৰ শুভ মংগলময় ফলাফল আহিব বা কোন ৰাশিৰ কি ধৰণে ফলাফল পাব, ঠিক এক চমু আভাস মই জনাব বিচাৰিছো। বিশেষভাৱে মেষ ৰাশি, সূৰ্য আৰু শুক্ৰ গ্ৰহৰ সংমিশ্ৰণত এক বিশেষ শুভ যোগৰ সৃষ্টি হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বহাগ মাহৰ আৰম্ভণিৰ দিনটোৰ পৰাই অতিকৈ শুভ এক মংগলময় ফলাফল মেষ ৰাশিৰ জাতক জাতিকাসকলে পাব, যি শুক্ৰাদিত্য ৰাজযোগ বুলি কোৱা হয়। শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত আপোনালোকৰ অতিকে শুভ মংগলময় ফলাফল আহিব। তৃতীয় স্থানত বৃহস্পতি গ্ৰহ থকাৰ বাবে বন্ধুবৰ্গৰ সহায় আৰু অৰ্থনৈতিক এক ফলাফল, এক শুভ মংগলময় ফলাফল আপোনালোকে পাব পাৰে। আনফালে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে ধনৰ স্থানত বৃহস্পতি গ্ৰহ আছে। ধনৰ স্থানত বৃহস্পতি গ্ৰহ থকাৰ লগে লগে কিন্তু এক শুভ সংযোগ দেখিবলৈ পোৱা যায়, কাৰণ ধনৰ অধিপতি গ্ৰহ বৃহস্পতি বুলি কোৱা হয় বা গ্ৰহসকলৰ গুৰু বৃহস্পতি বুলি কোৱা হয়। এই গুৰু বৃহস্পতিৰ কৃপা দৃষ্টিত আপোনালোকে কিন্তু বৃষভ ৰাশিৰ জাতক জাতিকাসকলে এক শুভ মংগলময় ফলাফল পাব। মিথুন ৰাশি, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে শাৰীৰিক স্থানত বৃহস্পতি গ্ৰহৰ অৱস্থান। যদিহে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি কিবা অসুস্থতা আছিলে, বিভিন্ন প্ৰকাৰৰ অসুবিধা আছিলে, সেই অসুবিধাৰ পৰা পৰিত্ৰাণৰ উপায় এই বৰ্ষত পাব। ঠিক তেনেধৰণে কিন্তু ৰাহু শনিৰ প্ৰতিকাৰ ব্যৱস্থা মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৰিলে অতিকৈ শুভ মংগলময় ফলাফল তেওঁলোকে লাভ কৰিব পাৰিব। আহিছো এবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে ধনৰ স্থানত আপোনালোকৰ কেতু গ্ৰহ আছে, যাৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধন হানিৰ যুগৰ সম্ভাৱনা প্ৰথমতে বছৰটোৰ আৰম্ভণিতে দেখা যায়। গতিকে যিকোনো ক্ষেত্ৰত ধন হানি ফলাফল আপোনালোকৰ আহিব পাৰে, সাৱধানতা অৱলম্বন কৰিব লাগে আপোনালোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বা যিকোনো লেনদেনৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাৰ কথা ক'বলৈ গ'লে শাৰীৰিক স্থানত কেতু গ্ৰহ শাৰীৰিক স্থানত থাকিলে কিছু কিছু ক্ষেত্ৰত অশুভ দৃষ্টি দেখা যায়, যদিও আপোনালোকৰ বিশেষভাৱে শুভ মংগলময় ৰাজযোগ শুক্ৰাদিত্য ৰাজযোগৰ ফলত আপোনালোকৰ শুভ মংগলময় ফলাফল আহিব। অৰ্থনৈতিক ক্ষেত্ৰত মজলীয়া ফলাফল আপোনালোকে পাব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি কথা ক'বলৈ যাওঁ, ৰাহু গ্ৰহ আপোনালোকৰ এক মজলীয়া ফলাফল দিব বুলি কোৱা হৈছে। শনি মংগল চন্দ্ৰ বুধ একে স্থানত অৱস্থান কৰাৰ বাবে মজলীয়া ফলাফল এই বৰ্ষত আপোনালোকে বছৰটোৰ আৰম্ভণিতে পাব। নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে এই বৰ্ষত ৰাহু আৰু ৰবি গ্ৰহৰ পোনপটীয়া এক দৃষ্টি যদি আমি চাওঁ, তেতিয়াহ'লে আপোনাৰ 90 ডিগ্ৰী প্লাছ ৰাহু গ্ৰহ আৰু ৰবি গ্ৰহৰ দৃষ্টিত কিন্তু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এক মজলীয়া ফলাফল প্ৰথমতে আহিব, কিন্তু বছৰৰ শেষৰ তীব্ৰ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক উন্নতি, কৰ্ম লাভৰ যোগ ইত্যাদি দেখিবলৈ পোৱা গৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে এক মংগলময় যুগ বুলি ক'ব পাৰি। সহজৰ স্থান ৰাহু গ্ৰহ বহি আছে, গতিকে ৰাহু গ্ৰহৰ এক শুভ দৃষ্টি দেখিবলৈ পোৱা যায়। ৰাহু গ্ৰহৰ শুভ দৃষ্টি থকাৰ লগতেও কিন্তু ৰাহু গ্ৰহৰ কিছু কিছু ক্ষেত্ৰত অসুবিধা আহিব পাৰে, যিকোনো ক্ষেত্ৰত বিভিন্ন বিবাদৰ যুগ আহিব পাৰে। গতিকে বিবাদৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে তুলা ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ মংগল চন্দ্ৰৰ শুভ দৃষ্টি তেওঁলোকৰ ওপৰত থাকিব। মংগল চন্দ্ৰৰ শুভ দৃষ্টিত কিন্তু আপোনালোকৰ বিশেষভাৱে এক লাভান্বিত হোৱাৰ যোগ দেখিবলৈ পোৱা গৈছে। পোনপটীয়াকৈ যদি আমি মকৰ ৰাশিৰ কথা কওঁ, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে কিন্তু শনি বুধ মংগল চন্দ্ৰ এক শুভ যুগত থকাৰ বাবে আপোনালোকৰ ৰাজপুত্ৰ শক্তিকে এক বিশেষ যোগ দেখিবলৈ পোৱা গৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এক বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যাব এই বৰ্ষত। যিহেতু এই বৰ্ষত ৰবি বৰ্ষ, গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। বিভিন্ন ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত আগবঢ়াৰ আগতে বা নতুন ব্যৱসায় বা নতুন কৰ্ম ব্যৱসায় ইত্যাদি আগবঢ়োৱাৰ ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি গ্ৰহৰ প্ৰতিকাৰ ব্যৱস্থা কৰি যদি আগবাঢ়ে যথেষ্ট তেওঁলোকে উপকৃত হ'ব পাৰিব বুলি কোৱা হৈছে।
আনফালে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে এক উন্নতিৰ যুগ বাতাবৰণ আপোনালোকৰ থাকিব বুলি কোৱা হৈছে। এই বৰ্ষত উন্নতি আহিব, সমৃদ্ধি আহিব, অগ্ৰগতি আহিব। এই বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ আপোনালোকে যদি প্ৰতিকাৰ ব্যৱস্থা কৰিব বিচাৰে, বৃহস্পতি গ্ৰহৰ আপোনালোকে এই বৰ্ষত প্ৰতিকাৰ কৰিব পাৰে, ৰবি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে, তেনে কৰিলে কিন্তু অতিকৈ সুন্দৰ ফলাফলে আহিব। এইকেইটা বিশেষ ৰাশিৰ কথা মই আপোনালোকক জনালো। নিশ্চয়কৈ আপোনালোকে এই বিশেষ ৰাশিফলৰ ভিডিঅ'টো চাই ভাল পাব। প্ৰায় 2টা বছৰ হৈছে এটা নতুনকৈ চেম্বাৰ পৰা, গতিকে আপোনালোকে আহিলে 10 বজাৰ পৰা 1 বজাৰ ভিতৰত আপোনালোকে আহিব পাৰে। যিকোনো ক্ষেত্ৰত বিভিন্ন ধৰণে জ্যোতিষীয় প্ৰতিকাৰ বা গ্ৰহৰ বিভিন্ন ধৰণৰ দোষ নিবাৰণ, গ্ৰহৰ পূজা, বৈদিক পূজা পাৰ্বণ ইত্যাদি ধৰণে প্ৰত্যেকটো ক্ষেত্ৰত গ্ৰহৰ ৰত্নই হওক, গ্ৰহৰ মন্ত্ৰই হওক বা গ্ৰহৰ পূজা পাৰ্বণ ইত্যাদি হওক, প্ৰতিকাৰ ব্যৱস্থাখিনি আপোনালোকে কৰিব পাৰিব। ঠিক তেওঁলোকে যোগাযোগ কৰিব পাৰে, হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে 7002660058 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। আৰু আপোনালোকে ইউটিউবতো চাব পাৰে KMS এষ্ট্ৰলজি, কৌস্তভ মণি শৰ্মা মোৰ ফটোখন আপোনালোকে দেখিবলৈ পাব। এই চেনেলটো আপোনালোকে যোগাযোগ কৰিব পাৰে বা চাব পাৰে। সবিশেষ ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে পাই যাব।